হয়, মই বৰ্তমান উপস্থিত আছো যোৰহাট জিলাৰ যি ষ্টেডিয়াম, সেই ষ্টেডিয়ামত। আজি প্ৰস্তুতি যি ধৰণে হৈ আছিলে, আমি প্ৰস্তুতিৰ ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াই আছিলো। কিন্তু আজি আমি প্ৰস্তুতি নেদেখাওঁ, এজন বিশেষ ব্যক্তি দেখাম। যি বিশেষ ব্যক্তি হয়তো আপুনি নাম ক'লে চিনি নাপাব, কিন্তু সেই বিশেষ ব্যক্তিগৰাকীৰ গান হয়তো আপুনিও শুনিছে, ময়ো শুনিছো। আৰু অসমত বৰ্তমান যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে বৰ্তমান সময়ত আটাইতকৈ চৰ্চিত গীতটো হৈছে মই নথকা অনুভৱত, যি গীতটো লিখিছিলে। আৰু সেই লিখা ব্যক্তিজন আজি আমাৰ সৈতে আছে। পোনে পোনে মই দাদাৰ ওচৰলৈ যাব বিচাৰিছো। হয়, আপোনাৰ নামটো আমাৰ দৰ্শকক জনাই দিব। আৰে ফাটাছ। আপুনি মই নথকা গীতটো যিহেতু এতিয়া খুব আচলতে চৰ্চা বুলি ক'ব লাগিব, সেই গীতটো আটাইতকৈ চৰ্চাত আছে। জুবিন দা আচলতে আমি খুব দুখেৰে কওঁ, তেওঁৰ মৃত্যুৰ পাছতে আচলতে আটাইতকৈ চৰ্চাত থকা গীত, সেই গীতটো আপুনি লিখিছিলে। হয় কেনেদৰে আচলতে মানে কি ভাবি আপুনি কেনেদৰে সেই গীতটো ৰচনা কৰিবলৈ আপোনাৰ মনলৈ আহিছিলে? হয়, মই দাদাক তেনেকে লগ পাই নাথাকো। হয় কিন্তু মাজে সময়ে মই দাদাৰ ওচৰত যাওঁ আৰু কিছুমান ছ'চিয়েল মিডিয়াৰ যোগে দাদাক খবৰ লৈ থাকোঁ বা পাই থাকোঁ। কিন্তু তেনে অনুভৱত এদিন দাদা হঠাৎ দেখিলোঁ নিউজত দাদা অলপ ঢলি পৰিছিলে। আৰু তেতিয়া বহুত দুখ ফিল হ'ল, কাৰণ তেওঁ মোৰ কাৰণে ভগৱান। আৰু তেওঁ মোৰ আত্মাৰে তেওঁ আত্মাৰ লগত অনুভৱ কৰি কিনে মই গীতটো ৰচনা কৰিছিলোঁ, দাদা হৈ, দাদাৰ মনত সোমাই। আৰু সেইদৰে গীতটি ৰচনা কৰিছিলোঁ 2021-ত। আৰু 21-ত ৰচনা কৰি মই দাদাৰ ওচৰত ডাবিং কৰাবলৈ নিছিলোঁ চিকমিকত। 2022-ৰ 20 এপ্ৰিলত ৰিলিজ কৰিছিলোঁ মই নথকা অনুভৱ, মই কৰা কথা সুৰ কৰা গীতটি। আপুনি জুবিনৰ সৈতে কেইবাটাও গান মই লিখা দাদাই 19টামান গীত গাইছে। 2004 চনৰ 24 নৱেম্বৰৰ পৰা ধৰি কিনে প্ৰতি বছৰে মই কৈছিলোঁ। আৰু দাদাক মাজতে কিছুদিন দাদাক লগ পোৱা নাছিলোঁ, মই কৰ্মসূত্ৰে বহুত দূৰত থাকোঁ, সেইটো কাৰণে লগ পোৱা নাছিলোঁ। আৰু শেহতীয়াকৈ আপুনি শ্ৰদ্ধাঞ্জলি জনাই পিনেও জুবিন দালৈ এটা গীত প্ৰায় 5 ঘণ্টামানৰ ভিতৰত এটা নিশাত লিখি উলিয়াইছিলে। সেই হয়, গীতটো আজি মুকলি হ'ব। চাওক, মই যোৰহাটৰ বাসিন্দা হিচাপে আৰু যোৰহাট যেনেকৈ সাংস্কৃতিক নগৰী, সেইকাৰণে মই একচুৱেলি মোৰ শ্ৰদ্ধাঞ্জলি দিবলৈ ইচ্ছা নাই। মই বহুত আৱেগিক হৈ আছোঁ। তথাপিতো দাদাই আমাৰ মাজত মানৱৰূপী দেহা লৈ সকলো লগতে আছিলে। আজি তেওঁ আমাৰ কাৰণে ভগৱান হৈ যে দেখাই দিলে, সেইটো সকলোৱে গম পাইছে। আৰু সেই অনুপাতে মই সেই মানৱৰূপী দেহাটিক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে মই এটি গীত ৰচনা কৰি উলিয়ালোঁ খুব কম সময়ৰ ভিতৰত। গীতটি সংগীত কৰিছে সুৰজ নিহাল, আৰু গীতটিত কণ্ঠদান কৰিছে জ্যোতিপল, প্ৰডিউচ কৰিছে পবিত্ৰ বাহৈ। আৰু এই গীতটি ৰিলিজ দিয়া হ'ল পবিত্ৰ বাহৈ কৃতি ব্লগ চেনেলত। হয়, আৰু আমি এটা কথা গম পাইছিলো যে আপোনাৰ নামটোৰ লগতো আচলতে জুবিনদাৰ এটা স্মৃতি জড়িত হৈ আছে। আপোনাৰ নামটোৰ লগত যি স্মৃতি জড়িত, সেই বিষয়ে জনাব নেকি আমাৰ দৰ্শকসকলক? হয়, মই যেতিয়া প্ৰথম দাদাক লগ পাইছিলোঁ, তেতিয়া মোৰ পিতৃ ঢুকাইছিলে। আৰু তেতিয়া মই দাদাক কৈছিলোঁ, দাদা মইতো আজিৰ পৰা পিতৃহাৰা হ'লোঁ। তেতিয়া দাদাই মোক ক'লে যে পিতৃহাৰা নহয়, আমি আছোঁ নহয়, মই আছোঁ নহয়। তেতিয়া মোক দাদাই কিছু টকা হাতত উঠাই দিছিলে। আৰু মই দাদাক কৈছোঁ, দাদাক কেনেকৈ লগ পাম আপোনাক? তেতিয়া দাদাই কৈছিলে যে মোক লগ পাবলৈ হ'লে তুমি এনেকৈ গান লিখিবা আৰু গানৰ মাধ্যমে পাবা, আৰু কোনোবা এটা ষ্টুডিঅ'ত গ'লে তুমি মোৰ কথা ক'বা, বা মোক লগ কৰিবলৈ হ'লে সেই ষ্টুডিঅ'ত গৈ কণ্টেক্ট কৰিবা, মোক কোনো পাৰ্চনেল ব্যক্তিৰ লগত লগ নকৰিবা। হয়, আচলতে দেখিবলৈ পালে আচলতে কিছু ব্যক্তি এনেকৈ থাকে যি আচলতে পৰ্দাৰ আঁৰত বুলি ক'ব লাগিব, যিসকল ব্যক্তি আচলতে পৰ্দাৰ আঁৰত থাকি পিনে বহুত ভাল ভাল কাম কৰি যায়। আপোনাক আচলতে ধন্যবাদ জনাইছো, আৰু ইমান এটা সুন্দৰ গীত আচলতে। এইখিনিতে সেই নামটোৰ কথা কৈছোঁ, 2016-ত মই দাদাৰ ওচৰত এটা গীত কৰিবলৈ গৈছিলোঁ। তেতিয়া দাদাই মোক সুধিছিলে যে তুমি এতিয়া তই কি কৰি আছ এতিয়া? মই ক'লো, দাদা মইতো চাকৰি পালোঁ। কিহত চাকৰি পালা? বোলে ডিফেন্সত। তেতিয়া দাদাই খুব উৎফুল্লিত হৈ কিনে মোক ভিতৰলৈ লৈ গ'ল। লগৰ কেইজনৰ ফটো আছে এতিয়াও, লগৰ কেইজনক দেখালে, চোৱা ই আজি ৰিয়েল ফাইটাৰ অফ আকাশ হৈ কিনে মোৰ ওচৰলৈ আহিছিলে। আৰু সেই কথাটো মই খুব অনুভৱ কৰি থাকি মই যেতিয়া গানটো ৰিলিজ কৰিবলৈ লৈছিলোঁ, সেই 2016 পৰা মোৰ আকাশ লিংকটো আঁতৰি কিনে মই আৰে ফাকাচ দিবলৈ চেষ্টা কৰিলোঁ। হয়, ধন্যবাদ জনাইছো আচলতে ইমান এটা সুন্দৰ গীত আমালৈ আগবঢ়াই দিয়াৰ কাৰণে।
আচলতে এনেকুৱা বহু ব্যক্তি থাকে আচলতে প্ৰত্যেকখন আচলতে জিলা প্ৰত্যেকখন অঞ্চলত এনেকুৱা বহু ব্যক্তি থাকে যি আচলতে পৰ্দাৰত থাকি পিনে বহু কাম কৰি যায় বহু প্ৰতিভাধাৰী ব্যক্তি থাকে আচলতে যোৰহাট সাংস্কৃতিক নগৰী বুলি কোৱা হয় আচলতে সেই যোৰহাটৰ সাংস্কৃতিক নগৰীটো এনে বহু প্ৰতিভাধাৰী আজি আচলতে আমি খুব কষ্টৰে এজন ব্যক্তিক দাদাক বিচাৰি পিনিও উলিয়ালো আচলতে দাদাই আচলতে মই নথকা অনুভৱ নহয় জুবিনৰ লগত প্ৰায় 50টাতকৈ অধিক গান তেওঁ জুবিনৰ সৈতে কৰিছে কিন্তু এই ব্যক্তিসকলক চিনি নাপায় এই ব্যক্তিসকল ওলাই অহাৰ প্ৰয়োজনীয়তা এতিয়া আছে এই ব্যক্তিসকলক আমি চিনি পোৱাৰ প্ৰয়োজন আছে আৰু এই ব্যক্তিসকলে আমাক ভাল ভাল কাম অসমবাসীক দি যাওক আমি সেইটোৱে বিচাৰিছো আৰু দাদাৰ সুস্বাস্থ্য কামনা কৰিছো আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম